নমস্কাৰ, মই এষ্ট্ৰলজাৰ অপূৰ্বজনক দত্ত আৰু আপোনালোকে লৈ আহিছোঁ 31 জুলাই বুধবাৰৰ ৰাশিফল। বন্ধুসকল, ৰাশিফলৰ ভিডিঅ' আৰম্ভ কৰাৰ আগত আপোনালোকলৈ এটা সৰু অনুৰোধ, যদি ফেচবুকত আমাৰ এই ভিডিঅ' চাইছে তেনেহ'লে পেজটো ফ'ল' কৰিব আৰু ইউটিউবত যদি চাইছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰিব, যাতে অনাগত দিনত আমাৰ এষ্ট্ৰলজিৰ ভিডিঅ'সমূহ আপুনি সহজে পায়। আৰু যদি এই ভিডিঅ' ভাল লাগে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু বিভিন্নজনলৈ শ্বেয়াৰ কৰি সকলোকে উপকৃত কৰিব। বন্ধুসকল, এতিয়া আহিছোঁ মূল অংকলৈ। আজি হ'ল 31 জুলাই 2024 বুধবাৰ, অসমীয়া লেখেৰে শাওনৰ আজি 15 দিন। আজি সূৰ্যোদয় পুৱা 4:51 আৰু সূৰ্যাস্ত সন্ধিয়া 6:07। আজি তিথি হ'ল কৃষ্ণা একাদশী তিথি, নক্ষত্ৰ ৰোহিণী, যোগ হ'ল ধ্ৰুৱযোগ আৰু কৰণ হ'ল যোগকৰণ। আজি যদি কোনো শিশুৰ জন্ম হয় তেওঁৰ ৰাশি হ'ব বৃষ ৰাশি, শুদ্ধ বৰ্ণ মতান্তৰে বৈশ্য বৰ্ণ, মনুষ্য গণ হ'ব আৰু আইদৰিটো হ'লে আজি হ'ব প্ৰতিহিতা যোগ। বন্ধুসকল, এতিয়া আহিছোঁ ৰাশিফলৰ মূল অংশলৈ। আৰু যদি আপোনাৰ মেঘ ৰাশি হয় তেনেহ'লে আজি দিনটো আপোনাৰ কাৰণে বৰ এটা পজিটিভ নাই। অৰ্থাৎ আপুনি কষ্ট বেছি কৰিব লাগিব, এলাহ ভাৱ ত্যাগ কৰিব লাগিব, স্বাস্থ্যৰ ক্ষেত্ৰতো অলপ সজাগ হ'ব লাগিব, আৰ্থিক দিশটো সজাগ হ'ব লাগিব। গতিকে বৰ এটা ঠিক নাথাকে যেতিয়া আপুনি নতুন কাম আপুনি আৰম্ভ নকৰাই ভাল হ'ব। যদি আপোনাৰ বৃষ ৰাশি তেনেহ'লে আজি দিনটো আপোনাৰ কাৰণে পজিটিভ দিন। যিকোনো কৰ্মতে আপোনাৰ সফল হোৱাৰ যোগ থাকে। আজি মান সন্মান পোৱাৰ যোগ থাকে। ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে আজি দিনটো যথেষ্ট শুভ দিন আৰু নতুন কাম আপুনি আৰম্ভ কৰিব পাৰে। যদি আপোনাৰ মিথুন ৰাশি তেনেহ'লে বৰ এটা ঠিক নাথাকে। জ্যেষ্ঠজনৰ পৰামৰ্শ ল'লে ভাল হ'ব। আৰ্থিক দিশৰ ক্ষেত্ৰত বৰ এটা ঠিক নাই। স্বাস্থ্যৰ ক্ষেত্ৰতো আপোনাৰ মনৰ অস্থিৰতা বেছি থাকিব আৰু পৰিয়ালৰ ক্ষেত্ৰত আপোনাৰ বৰ এটা ঠিক নাথাকে। গতিকে কথা কওঁতে কাম কৰোঁতে কিছু সাৱধান হোৱাৰ দৰকাৰ। যদি আপোনাৰ কৰ্কট ৰাশি তেনেহ'লে আজি আপোনাৰ আত্মবিশ্বাস বৃদ্ধি পাব। যিকোনো ক্ষেত্ৰতে আপোনাৰ পজিটিভ কাম হ'ব, অৰ্থাৎ আপোনাৰ কৰ্তব্যত সুনাম পোৱাৰ যোগ থাকে, মনৰ আশা পূৰ হোৱাৰ যোগ থাকে। গতিকে আজি দিনটো আপোনাৰ কাৰণে ভাল আৰু নতুন কাম আপুনি আৰম্ভ কৰিব পাৰে। যদি আপোনাৰ সিংহ ৰাশি তেনেহ'লে আজি দিনটো আপোনাৰ কাৰণে ভাল দিন, অৰ্থাৎ আজি আপুনি যি কাম কৰে তাত সফল হোৱাৰ যোগ থাকে। আৰু স্বাস্থ্যৰ ভাল হ'ব আপোনাৰ। ছাত্ৰ ছাত্ৰীসকলৰ ক্ষেত্ৰতো মান সন্মান পোৱাৰ যোগ থাকে, যথেষ্ট ভাল দিন। আজি আপুনি ৰাজহুৱাভাৱে প্ৰশংসিত হোৱাৰ যোগ থাকে। স্বাস্থ্যৰ উন্নত থাকিব, নতুন কাম আপুনি আৰম্ভ কৰিব পাৰে। যদি আপোনাৰ কন্যা ৰাশি তেনেহ'লে আজি আপুনি কষ্ট কৰিব লাগিব। যিকোনো স্থানতে, কৰ্মস্থানেই হওক, আপোনাৰ ঘৰতে হওক, আপোনাৰ কষ্ট আজি দুগুণলৈ বৃদ্ধি পাব। গতিকে অলপ সাৱধান হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰতো অলপ সাৱধান হোৱাৰ দৰকাৰ। আপুনি কথা কওঁতেও আজি সাৱধান হোৱাৰ দৰকাৰ। যদি আপোনাৰ তুলা ৰাশি তেনেহ'লে মান সন্মানটো পাব। স্বাস্থ্যৰ ক্ষেত্ৰতো আপোনাৰ উন্নত হ'ব আৰু বন্ধুবৰ্গৰ পৰা আপুনি সহায় পাব। আপোনাৰ পৰিয়ালৰ ফালৰ পৰা আজি যথেষ্ট সহায় পোৱাৰ দিন আছে। আজি আপোনাৰ কাৰণে ভাল দিন, মনৰ আশা পূৰ হোৱাৰ যোগ থাকে। যদি আপোনাৰ বৃশ্চিক ৰাশি তেনেহ'লে আজি দিনটো আপোনাৰ কাৰণে ভাল দিন। আপুনি যি কামেই কৰে তাৰ ভাল ৰিজাল্ট পোৱাৰ যোগ থাকে। আজি শিক্ষক ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে আজি পজিটিভ দিন। আজি পাৰদৰ্শিতা নিজৰ প্ৰতিফলন কৰিব পাৰিব। আজি আপোনাৰ কাৰণে ভাল দিন। স্বাস্থ্যৰ ক্ষেত্ৰতো উন্নতিৰ যোগ আছে। যান বাহন ক্ৰয়ৰ ক্ষেত্ৰতো আপোনাৰ কাৰণে আজি ভাল দিন। যদি আপোনাৰ ধনু ৰাশি তেনেহ'লে আজি সম্পদ হেৰুৱাৰ ভয় থাকে। আপোনাৰ সা সম্পদ লোৱাৰ ক্ষেত্ৰত বা কিনা বেচাৰ ক্ষেত্ৰত আপুনি অলপ সাৱধান হোৱাৰ দৰকাৰ থাকে। আজি স্বাস্থ্য আপুনি অলপ সজাগ হোৱাৰ দৰকাৰ থাকে। বৰ এটা ঠিক নাথাকে স্বাস্থ্যৰ আৰু পাৰিবাৰিক অশান্তি আজি বৃদ্ধি পাব। গতিকে কিছু ক্ষেত্ৰত সাৱধান হোৱাৰ দৰকাৰ। যদি আপোনাৰ মকৰ ৰাশি তেনেহ'লে প্ৰেম প্ৰণয় এইবিলাকৰ ক্ষেত্ৰত আপোনাৰ বৰ এটা ঠিক নাথাকে। ঘৰুৱা অশান্তি বৃদ্ধি পাব। স্বাস্থ্যৰ ক্ষেত্ৰত আপুনি সজাগ হ'ব লাগিব। বুকুৰ ধপধপনি অৰ্থাৎ বুকুৰ বিষ হোৱাৰ যোগ থাকে। আজি নতুন কাম আপুনি আৰম্ভ নকৰিলে ভাল আছে। যদি আপোনাৰ কুম্ভ ৰাশি তেনেহ'লে আজি দিনটো আপোনাৰ কাৰণে ভাল দিন। পৰিয়ালক অলপ সময় দিয়াটো জৰুৰী। আজি স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ উন্নতৰ দিন। কৰ্তব্যত সুনাম পোৱাৰ যোগ আছে। পৰিৱেশ সকলোফালে সুন্দৰ হ'ব। আজি আপোনাৰ কাৰণে ভাল দিন। যদি আপোনাৰ মীন ৰাশি তেনেহ'লে আজি দিনটো আপোনাৰ কাৰণে ভাল দিন। যি কাম কৰে তাৰ ভাল ৰিজাল্ট পোৱাৰ যোগ থাকে। আপোনাৰ কৰ্তব্যত সুনাম পোৱাৰ যোগ থাকে। ঘৰুৱা সম্পদ বৃদ্ধি হোৱাৰ যোগ থাকে। আজি আপোনাৰ কাৰণে পজিটিভ দিন। নতুন কাম আপুনি আৰম্ভ কৰিব পাৰে। স্বাস্থ্য আৰ্থিক সকলো দিশতে আপোনাৰ কাৰণে আজি পজিটিভ দিন।
বন্ধুসকল, এয়া আছিল আজি দিনটোৰ ৰাশিফল। যিসকলৰ ৰাশি শুভ বুলি ক'লোঁ তেওঁলোকে নতুন কাম আৰম্ভ কৰিব পাৰে, যিসকলৰ অশুভ বুলি ক'লোঁ তেওঁলোকে আজি নতুন কাম আৰম্ভ নকৰাই ভাল। ধন্যবাদ।